গান্ধী এতিয়ালৈকে বিয়া কৰোৱা নাই আৰু বিয়া নকৰাৰ বাবে ৰাহুল গান্ধী চিকুন মানুহ সেইবাবে ৰাহুল গান্ধীক চাবলৈ বহু ছোৱালী ওলাই আহিব কিন্তু ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা অসফল হল এবাৰ বদৰুদ্দিন আজমলে ৰাহুল গান্ধীক লৈ বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা অসফল হল আৰু ৰাহুল গান্ধীক ভোট নিদিয়ে কংগ্ৰেছক কোনেও ভোট নিদিয়ে সেই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে বিয়া নাই কৰোৱা বাবে হেনো ছোৱালীয়ে চাবলৈ ওলাই আহে আৰু সেইবাবে চিকুন হৈ আছে ৰাহুল গান্ধী মন্তব্য কৰিছে বদৰুদ্দিন আজমলে লগতে বদৰুদ্দিন আজমলে ক'লে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছে একৰ পৰা কেৱল 1.5খন আসন পাব 1.5খন আসলতে কেনেকৈ পায় আসন তেওঁহে জানিব এই অংক বদৰুদ্দিন আজমলে কংগ্ৰেছক লৈ বদৰুদ্দিন আজমলে ৰাহুল গান্ধীক লৈ শেহতীয়াকৈ এটা বিস্ফোৰক মন্তব্য কৰিছে আগন্তুক লোকসভা নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিলে বদৰুদ্দিন আজমলে ক'লে কংগ্ৰেছে আসলতে কি কৰি আছে ৰাহুল গান্ধীয়ে কি কৰি আছে আগন্তুক নিৰ্বাচনত কংগ্ৰেছে এটা বা 1.5টা সিটতে সীমাবদ্ধ থাকিব কিন্তু 1.5টা সিট কেনেকৈ পাব হেতু এটা ডাঙৰ প্ৰশ্ন ৰাহুল গান্ধীক মানুহে ভোট নিদিয়ে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে ক'লে ৰাহুল গান্ধীৰ কথা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ আসলতে কি হল প্ৰশ্ন কৰিছে বদৰুদ্দিন আজমলে ক'লে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা সম্পূৰ্ণৰূপে অসফল হৈছে ভাৰত জোড়ো যাত্ৰাত কংগ্ৰেছ অসফল হল ৰাহুল গান্ধী অসফল হল বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে লগতে আজমলে কৈছে যে ৰাহুল গান্ধীয়ে এতিয়ালৈকে বিয়া পতা নাই আৰু সেইবাবে ৰাহুল গান্ধী কি হৈ আছে বিয়া নকৰোৱাৰ বাবে ৰাহুল গান্ধী চিকুন মানুহ অৰ্থাৎ কোনো ধৰণৰ দাগ নথকা এটা মানুহ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীক চাবলৈ সেইবাবে বহু ছোৱালী যাব মন্তব্য কৰিছে বদৰুদ্দিন আজমলে ৰাহুল গান্ধীক লৈ বিস্ফোৰক মন্তব্য কংগ্ৰেছক লৈ এটা বিস্ফোৰক মন্তব্য মানুহৰ ভিৰো বাঢ়িব কিন্তু ৰাহুল গান্ধীক চাই মানুহে ভোট নিদিয়ে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আগন্তুক লোকসভা নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে এতিয়া সমগ্ৰ দেশ জুৰি আগন্তুক লোকসভা নিৰ্বাচনক লৈ সকলো সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে কঁকালত টঙালি বান্ধিছে প্ৰতিটো দলে সেই সময়ছোৱাতে আগন্তুক নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ এটা বা 1.5টা সিট পাব বুলি মন্তব্য কৰিছে আজমলে ৰাহুল গান্ধীক মানুহে ভোট নিদিয়া বুলি মন্তব্য কৰিলে বদৰুদ্দিন আজমলে লগতে ক'লে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ কি হল প্ৰশ্ন কৰিছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা সম্পূৰ্ণৰূপে অসফল হোৱা বুলি কৈছে ভাৰত জোড়ো যাত্ৰাত অৰ্থাৎ কংগ্ৰেছ সম্পূৰ্ণৰূপে অসফল হল সেই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে লগতে আজমলে কৈছে যে ৰাহুল গান্ধী এতিয়ালৈকে যেহেতু বিয়া পতা নাই সেইবাবে ৰাহুল গান্ধী চিকুন মানুহ ৰাহুল গান্ধীৰ গাত কোনো ধৰণৰ দাগ নাই সেইবাবে ৰাহুল গান্ধীক চাবলৈ ছোৱালী আহিব বিয়া নকৰোৱাৰ বাবে ৰাহুল গান্ধী চিকুন মানুহ বুলি কৈছে চিকুন অৰ্থাৎ সম্পূৰ্ণৰূপে দাগ নথকা এটা মানুহ আৰু ৰাহুল গান্ধীক চাবলৈ বহু ছোৱালী যাব কাৰণ ৰাহুল গান্ধীয়ে বিয়া পতা নাইতো হেতু মন্তব্য কৰিছে বদৰুদ্দিন আজমলে লগতে মানুহৰ ভিৰো বাঢ়িব কিন্তু ৰাহুল গান্ধীক চাই মানুহে ভোট নিদিয়ে ৰাহুল গান্ধীয়ে বিয়া পতা নাই বাবেহে মানুহে চাবলৈ আহে কিন্তু ভোট দিবৰ বাবে নহয় সেই মন্তব্য বদৰুদ্দিন আজমলৰ আগন্তুক লোকসভা নিৰ্বাচনক লৈ এই মন্তব্য কৰিছে আজমলে সকলে মোৰ সন্মুখত ৰাহুল গান্ধীক লৈ আহিছে মোৰ এৰিয়াত চাপৰত 2 দিন ৰাখিব তাত মই প্ৰস্তুতিটো ল'ব লাগিব না তো ইমান ডাঙৰ লিডাৰ হোৱা নাই মই এটা কথা কৈছোঁ ৰাহুল গান্ধী অসমত আহিব ৰাহুল গান্ধী এতিয়ালৈকে বিয়া কৰা নাই হা না কৰাৰ কাৰণে চিকনা মানুহ একদম আমাৰ বহুত ছোৱালীসকলো যাব দেখাৰ কাৰণে ৰাহুল গান্ধীৰ নজৰ নিপৰে তাৰ ওপৰত যদি পৰি যায় তাইৰ জীৱন সফল হৈ যাব হা এইটোৰ কাৰণে মানুহ বহুত যাব ভিৰো বহুত হ'ব ভোট মানুহে নিদিয়ে আল্টিমেটলি হাৰিব কংগ্ৰেছে সেই এটা বা 1.5টা সিট যেটো আছিল এটি পাব হাফ সিটও পাব নোৱাৰিব ৰাহুল গান্ধী কাৰণে আমি ৰাহুল গান্ধীজিক ওয়েলকাম কৰিছো নেহৰু খানদানৰ ল'ৰা প্ৰিন্স আৰু মই কি কওঁ এইটো আহিছে আমি ওয়েলকাম কৰি আছো আনক ভাল কৰি আনক এলে আমি মেহনত কৰিব লাগিব ৰাহুল গান্ধী ভাল ৰিজাল্ট দিব নোৱাৰিব আহক চমক কি হৈছে অল ইন্ডিয়া যেটো আগে কৰিলে কি যাত্ৰা কৰিছিল গোটে ভাৰত জোড়ো যাত্ৰা ইলেকশনত গৈ কি হল ৰিজাল্টটো কি হল উল্টা হৈ গল এবাৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সকলে মোৰ সন্মুখত ৰাহুল গান্ধীক লৈ আহিছে মোৰ এৰিয়াত চাপৰত 2 দিন ৰাখিব তাত মই প্ৰস্তুতিটো ল'ব লাগিব না তো ইমান ডাঙৰ লিডাৰ হোৱা নাই মই এটা কথা কৈছোঁ ৰাহুল গান্ধী অসমত আহিব ৰাহুল গান্ধী এতিয়ালৈকে বিয়া কৰা নাই হা না কৰাৰ কাৰণে চিকনা মানুহ একদম আমাৰ বহুত ছোৱালীসকলো যাব দেখাৰ কাৰণে ৰাহুল গান্ধীৰ নজৰ নিপৰে তাৰ ওপৰত যদি পৰি যায় তাইৰ জীৱন সফল হৈ যাব হা এইটোৰ কাৰণে মানুহ বহুত যাব ভিৰো বহুত হ'ব ভোট মানুহে নিদিয়ে আল্টিমেটলি হাৰিব কংগ্ৰেছে সেই এটা বা 1.5টা সিট যেটো আছিল এটি পাব হাফ সিটও পাব নোৱাৰিব ৰাহুল গান্ধী কাৰণে আমি ৰাহুল গান্ধীজিক
वेलकाम কৰিছো नेहरू खानदाনৰ ল'ৰা প্ৰিন্স আৰু মই কি কওঁ এইটো আহিছে আমি वेलकाम কৰি আছো আনক ভাল কৰি আনক এলে আমি মেহনতটো কৰিব লাগিব ৰাহুল গান্ধীয়ে ভাল ৰিজাল্ট দিব নোৱাৰিব আহক চমক কি হৈছে অল ইন্ডিয়া যেটো আগে কৰিলে কি যাত্ৰা কৰিছিল গোটে ভাৰত জোড়ো যাত্ৰা ইলেকশনত গৈ কি হল ৰিজাল্টটো কি হল উল্টা হৈ গল ভাৰত জোড়ো ন্যায় যাত্ৰা